হেল্ল' গাইজ, যদি আমি কোনো এটা ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰিছো, বেকগ্ৰাউণ্ড মানে ফটো যিটো বেকগ্ৰাউণ্ড ইমেজ থাকে, বেকগ্ৰাউণ্ড ইমেজ যদি আমি চেঞ্জ কৰিব বিচাৰো কোনো এটা ইমেজৰ, তেতিয়াহ'লে আমি হয় ফটোশ্বপ ইউজ কৰিব লাগিব। ফটোশ্বপ ইউজ কৰিবৰ কাৰণে আমাৰ নলেজ লাগিব। যদি আমাক ফটোশ্বপৰ কোনো নলেজ নাথাকে, তথাপি আমি কোনো এটা ফটোৰ বেকগ্ৰাউণ্ড আমি আৰামছে চেঞ্জ কৰিব পাৰো। যদি এই ফটোটো আমাক বেকগ্ৰাউণ্ড বেলেগ বেলেগ কিবা ইমেজ যদি থাকে, তথাপি আমি এইখিনি আৰামছে চেঞ্জ কৰি বেলেগ এটা ফটো বা বেলেগ বেকগ্ৰাউণ্ড আমি তাতে লগাব পাৰো। গুগল ক্ৰোম মোৰ ইয়াতে অপেন কৰা আছে। গুগল ক্ৰোম অপেন কৰিব লাগিব, নাইবা গুগলত যাই আমি চাৰ্চ কৰিব পাৰো। ইয়াতে বেকগ্ৰাউণ্ড ৰিমুভাৰ বুলি আমি ইয়াতে টাইপ কৰিম বেকগ্ৰাউণ্ড বিজি, অৰ্থাৎ বেকগ্ৰাউণ্ড মানে হ'ল বিজি ৰিমুভাৰ। বিজি ৰিমুভাৰ বুলি ইয়াতে টাইপ কৰাৰ লগে লগে এণ্টাৰ প্ৰেছ কৰি দিলে। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে ফাৰ্ষ্ট যিটো ৱেবছাইট আছে ইয়াতে remover.bg বুলি যিটো আমাৰ ফাৰ্ষ্ট ৱেবছাইট আহিছে, এই ৱেবছাইটত আমি ইয়াতে যাই ৰিমুভ বেকগ্ৰাউণ্ড ফ্ৰম ইমেজ ফৰ ফ্ৰী বুলি দিয়া আছে। এইটো উইদাউট এনি এক্সপেন্সেছ, আমি কোনো পইচা নালাগে। উইদাউট ফ্ৰী হিচাপত আমি এই ৱেবছাইট ইউজ কৰিব পাৰিম। জাষ্ট আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি যাব লাগিব আপলোড ইমেজত। ইয়াতে আপলোড ইমেজত যোৱাৰ পিছত ইয়াতে কেইটামান ইমেজ আমাৰ ইয়াতে অলৰেডি মই আপলোড কৰি দিছো। চাপ'জ ইয়াতে এটা ইমেজ আছে, এই ইমেজটো আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগিব। তেতিয়া ইমেজটো জাষ্ট আমি ইয়াতে ক্লিক কৰিছো, ক্লিক কৰি ইমেজটো আমি ইয়াতে লৈ ললো। ইমেজটো লৈ লোৱাৰ লগে লগে বেকগ্ৰাউণ্ড ইমেজটো ইয়াতে বেকগ্ৰাউণ্ড যিটো পিকচাৰ আছিলে ক্লিয়াৰ হৈ গ'ল। ক্লিয়াৰ হোৱাৰ পিছত যদি আমাক বেকগ্ৰাউণ্ড আৰু বেলেগ ইমেজ লাগে বা বেলেগ কালাৰ লাগে, তেতিয়া আমি ইয়াতে যাব লাগিব বেকগ্ৰাউণ্ডটো যাই ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে যাব লাগিব কালাৰ, কালাৰত যোৱাৰ পিছত আমি যিকোনো বেকগ্ৰাউণ্ড কালাৰ ইয়াৰ পৰা আমি ছেট কৰিব পাৰিম। যিকোনো বেকগ্ৰাউণ্ড কালাৰ ইয়াৰ পৰা আমি ছেট কৰিব পাৰি। এনেকে বেকগ্ৰাউণ্ড কালাৰ দিব পাৰি। যদি ফটোজ লাগে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি ইনবিল্ট ফটো দিব আছে। ইনবিল্ট ফটোৰ পৰা আমি ফটোটো ইয়াতে দিব পাৰি। চাপ'জ এনেকুৱা ফটো লাগে, এইটো ফটো লাগে, এনেকুৱা ফটো লাগে। যদি এনেকুৱা ফটো লাগে তেতিয়া আমি ফটো হিচাপে ইউজ কৰিব পাৰো বেকগ্ৰাউণ্ড দিবৰ কাৰণে। চ' আপোনাৰ যদি এনেকুৱা বেকগ্ৰাউণ্ড ইমেজ চেঞ্জ কৰিব লগা হয়, তেতিয়াহ'লে আৰামছে এনেকুৱা বেকগ্ৰাউণ্ড ইমেজ চেঞ্জ কৰিব পাৰে। তাৰপিছত আমি এইটো লগোৱাৰ পিছত আমি যাব লাগিব ডাউনলোড অপশ্যনত। ইয়াতে ডাউনলোড অপশ্যন আছে, ইয়াতে আছে মেক্সিমাম কোৱালিটি, এইটো আনলক কৰা আছে। কাৰণ এই কোৱালিটিটো যদি আমি ল'ব খোজো, তেতিয়াহ'লে আমি ইয়াতে প্ৰিমিয়াম ভাৰ্চন ইয়াতে ল'ব লাগিব, পাৰচেজ কৰিব লাগিব। ইয়াতে লগ কৰাৰ লগে লগে পাৰচেজ অপশ্যন আহিব। ইয়াতে পাৰচেজ কৰিব গ'লে পে এজ ইউ, আমি ইয়াতে এইটো ইমান ক্ৰেডিট থাকিব, ইমান টকা পেমেণ্ট কৰিব লাগিব। লাইটৰ কাৰণে ইমান টকা পেমেণ্ট কৰিব লাগিব পাৰ মান্থ, প্ৰ'ৰ কাৰণে ইমান টকা পেমেণ্ট কৰিব লাগিব। 2385 পাৰ মান্থ, 200 ক্ৰেডিট থাকিব পাৰ মান্থ। এইটো হৈছে আমাৰ প্ৰ'। আমি আমি হেৰি নকৰো ইয়াতে, কোনো ধৰণৰ পেমেণ্ট নকৰো, গতিকে আমি এইটো ডাউনলোড কৰিম। ফ্ৰী হিচাপত ইয়াতে ক্লিক কৰিম আৰু এই ফটোটো ডাউনলোড হৈ যাব। ইয়াতে চাব গ'লে আৰামছে ফটো চাব পাৰিম যে ডাউনলোড কেনেকুৱা হ'ল। এতিয়া যদি আমি দুটা ফটো চাব খোজো, এইটো হৈছিল আমাৰ এতিয়া ডাউনলোড কৰা ফটোটো। আৰু যদি অৰিজিনেল ফটোটো আমি ইয়াতে চাব বিচাৰো, তেতিয়াহ'লে আমি ইয়াতে যাই চাই লওঁ যে কেনেকুৱা অৰিজিনেল ফটোটো কেনেকুৱা আছে। চ' অৰিজিনেল ফটোটো আছিল এনেকুৱা। তোৰ অৰিজিনেল অৰিজিনেল ফটোটো আছিল এনেকুৱা। এই ফটোটো আছিল অৰিজিনেল যিটো, যাৰ পৰা আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিলো, এই ফটোটো আছিল এইটো। আৰু এতিয়া যে বনালো, এই ফটোটো আছিল এইটো। তো চাওক কি ধুনীয়া হৈছে, বেকগ্ৰাউণ্ড আমি ভালকে চেঞ্জ কৰি দিছো। ইয়াতে কোনো ধৰণৰ শ্বেডো অহা নাই, আৰু অৰিজিনেল ফটোৰ লগত এইটো একদম একজেক্টলি যেনেকুৱা আছে ফটোত এনেকুৱা আহিছে। চ' নিশ্চয় আপোনালোকৰ ভিডিঅ'খন চাই কেনেকুৱা লাগিছে জনাব, আৰু লগতে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব।